মুস্তাফা কামাল আজহাৰী আৰু মৌলানা আব্দুৰ ৰউফৰ মাজত যে কথা পাতি আছে ফোনত, এই দুজনৰ মাজত কোনে জিতিছে অলপ কমেণ্টত কৈ দিব। লংকাত থাকো, লংকাত আহি যাবি এবাৰ। লংকাত থাকি পেলাই তই মাদানীৰ ভৰি চেলেকি ফুৰিছ যে, মাদানী আমি বিজেপিৰ আৰএছৰ ভৰি নেচেলেকো। কাৰো ভৰি চেলেকিব নালাগে, তই মাদানীৰ চেলেকিছ কেলে? তোৰ বাপেক নেকি? মাদানী তোৰ বাপেকৰ বাপেক হয় বুলিহে তোৰ গা জ্বলিছে। হয়, মাদানীক তই বাপেক বনাইছ। তোৰ মাকক বিয়া পাতিছিলে নি মাদানীয়ে? আৰএছএছে তোৰ মাকক কেইবাৰ বিয়া পাতিছে কচোন? কেতিয়াও কাৰো দালালি কৰা নাই। কোৰাণ হাদিছৰ কথা কৈছো। তোক যেতিয়া আমি মাতিছিলো, মুস্তাফিৰক দি যেতিয়া মতাইছিলো আহিবি নগাঁৱত, আহিবি আমি অফ ৰেকৰ্ডত বহিম, কেলে নাহিলি? বন্দে মাতৰম কচোন, বন্দে মাতৰম কচোন। মুস্তাফা কামালৰ বাপেক, মুস্তাফা কামালৰ মাক, মুস্তাফা কামালৰ মা। ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো কি? নেচনেল সংটো কচোন। তোৰ বাপেক নেচনেল সংটো ক। ভাৰতৰ নেচনেল সং নহয়, নেচনেল এনথেম। পাগল, সেইখিনিও নাজানো। নেচনেল এনথেম কাক কয়, নেচনেল সং কাক কয়? নেচনেল সং এতিয়া নাজানো কি হয়। নেচনেল সং কাক কয় আৰু নেচনেল এনথেম কাক কয় সেইখিনি নাজানো। তই আকৌ মোক কুৱেশ্যন কৰিব আহিছ। কি সেইটো কাৰণে মই প্ৰথমতে কৈছো মই কুকুৰৰ লগত বহস নকৰো। নেচনেল সং আছে নে নাই? তই নেচনেল সং, তই নেচনেল এনথেমৰ কথা সুধ ভাই। নাই। তই নেচনেল এনথেমৰ কথা সুধ। সং আছে নে নাই? তই যে বিহু গান গাই থাক, হেৰি ইল বাবা হাল বাবা সেইবোৰ গান গাই থাক, তই তাৰ বাহিৰে কিডাল জান কচোন? বন্দে মাতৰম নকয় ইয়াতে। ভাৰত কচোন, ভাৰত মাতা কি জয় কচোন। এইবোৰ আমাৰ মুছলমানে নাম দিয়া ভাই, এইবোৰ আমি কবলৈ কিয় টান পাম? কিন্তু মই তোৰ লগত কিয় কম? তই দেশৰ কোন? তইতো বাংলাদেশী, তোৰ আব্বা বাংলাদেশৰ পৰা আহিছে। ভাৰত মাতা কি জয় কচোন চাওঁ। তই বাংলাদেশী, তোৰ লিখেছি লৈ আহিবি চোন। তোৰ লিখেছি লৈ আহিবি, আছে লিখিছি? নাম আছে? মোল্লা, তই যদি ইণ্ডিয়ান হ তই এবাৰ কচোন ভাৰত মাতা কি জয় কচোন। তোৰ লিখিছি আছে? আমি ভাৰত মাতা কি জয় বন্দে মাতৰম কৈ আমি কাৰো ওচৰত প্ৰমাণ দিব নালাগে যে আমি ভাৰতীয়। যদি তই ভাৰতীয় লিখিছি লৈ আহিবি। তই ক, দিব বিচাৰো তই ক, তই কেনেকুৱা টাইপৰ যে তই এবাৰ ভাৰত মাতা কি জয় ক। If are you Indian citizen, then give your legacy data. Understand? তই এবাৰ ভাৰত মাতা কি জয় কচোন। তই নপলাবি, তই ফোন কাটি নপলাবি। মই নাই তোৰ আগত মই ভাৰত মাতা কি জয় কৈ মোৰ ইণ্ডিয়ান চিটিজেনশ্বিপ প্ৰমাণ দিব লাগিব নেকি? তোক চবেই চাই আছে। শুন নমস্কাৰ ক নাই, নমস্কাৰ বোলে। শুন মই কথাখিনি কৈছো যে চোৰক সুধি যেতিয়া চোৰে মানে কেতিয়াবা কিবা হলে চোৰক সোধাৰ আগত চোৰে কয় নহয় মই চুৰ কৰা। তাৰমানে সি ভাল হবলৈ সি বিচাৰে। তহঁতি বাংলাদেশী, গতিকে তহঁতে ভাৰত মাতা কি জয়, বন্দে মাতৰম, নমস্কাৰ, জয় শ্ৰীৰাম এইবোৰ কৈ ভাৰতীয় হোৱাৰ অভিনয় ধৰিছ। বাংলাদেশী, বাংলাদেশী টুপি হয় নহয়? তোৰতো বাংলাদেশী। তোৰ লিখিছি আছে? হিমাচল প্ৰদেশ ক'ত আছে? হিমাচল প্ৰদেশ ক'ত আছে? তোৰ বাপেৰৰ যে হেৰি লিগেচি আছে? হিমাচল প্ৰদেশ চিনি পাও নাই? ভাৰতত আছে নে পাকিস্তানত আছে? হিমাচল ময়মনসিংহৰ কোন ডিষ্ট্ৰিক্টত আছিলি তহঁতি কচোন? দেখিছে নাই? ময়মনসিংহৰ কোন ডিষ্ট্ৰিক্টৰ পৰা তোৰ আব্বা আহিছে? তোৰ আব্বা যে আহিছিল ইয়াত, সেইখিনি তোৰ লখিমপুৰ। তোৰ ভাই যে খাইৰুলে তোক কয় তই বাংলাদেশী? তই সেইবোৰ বাদ দে, তই মোক এবাৰ তই সেইটো ক, তোৰ লিগেচি আছে নে নাই? বন্দে মাতৰম কেলে নকওঁ? তোৰ লিগেচি আছে নে নাই সেইটো ক। লিগেচি দেখাব পাৰিবি? চেলেঞ্জ আছে, দেখাব পাৰিবি? মোৰ লিগেচি আছে নে নাই তই ইমান টেনচন ল'ব নালাগে, সেইটো চৰকাৰে। মাতৰম কচোন। নাই মই বন্দে মাতৰম কি এইটো তোৰ আগত কিয় কম? মই এজন কুকুৰৰ আগত কিয় মই বন্দে মাতৰম কম? ই কুকুৰে বন্দে মাতৰম মিনিংটো বুজি নাপায়। ক'ত পঢ়িছ? পঢ়া শুনা ক'ত কৰিছ কচোন? পঢ়া শুনা ক'ত কৰিছ? তই যে মাদ্ৰাছা খুলি ৰাখিছ সেইখনত। ক'ত পঢ়িছ মাদ্ৰাছা? তই যে মাদ্ৰাছা খুলি ৰাখিছ সেইখনত। পঢ়িছ নি? দেওবন্ধ? দেওবন্ধত পঢ়িছ? দেওবন্ধ? মই মাদ্ৰাছা কিব, মই গ্ৰেজুৱেট কৰা ল'ৰা। তই পঢ়িছ ক'ত? পঢ়া শুনা কৰিছ নে তই গৰু চুৰ হ? ভাই তই মানে বাংলাদেশী, তই ইয়াত আহি ভাৰতীয় হবলৈ তই কি যে অভিনয় কৰি আছ আমি দেখা নাই। তই যে মাদানীৰ
কৰিছিলে কি মাদানীৰ গু খাই আছিলি তই আজি ভিডিঅ' আহি পেলাই তই মোক ক তোৰ পঢ়া শুনা কয় তোৰ মাদানীৰ বংশধৰে ভাৰত স্বাধীন কৰিছে। মাদানীৰ বংশধৰ ভাৰত স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী আছিলে। তাৰ কথা কম নে তোৰ দৰে এজন বাংলাদেশীৰ কথা কম ক কচোন তোৰ যি আৰ এছ এছে স্বাধীনতাৰ বিৰুদ্ধে গৈছিল, ইংৰাজৰ সমৰ্থন আছিল, তেওঁলোকৰ লগত যাম না যিসকলে নিজৰ গাৰ তেজ দি দেশখন স্বাধীন কৰিছে সেইসকলৰ লগত যাম? তই ক এতিয়া কাৰ লগত যাবি তই মাদানীৰ লগত যাবি মাদানী ফেমিলি গাৰ তেজ দি এইখন দেশৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ অৱদান আছে। তোৰ কি আছে আৰু তোৰ আৰ এছ এছৰ কি অৱদান আছে ক? তই যে আৰ এছ এছৰ দাদাগিৰি কৰি আছ, চামচাগিৰি কৰি আছ। উছামা বিন লাডেনৰ লিখীয়া যে চেহেৰাপাতি এই মাদানীয়ে কি ভাৰত স্বাধীন এই মাদানীয়ে কৰিছে? এইটো মাদানীয়ে যিটো উছামা বিন লাডেনৰ লিখীয়া দেখাত ই স্বাধীন কৰিছে নেকি? তই এইবোৰ ইতিহাস নাজান। আচলতে শুন, বাংলাদেশী মানুহে আমাৰ ভাৰতৰ ইতিহাস বহুত কম জানে। গু কেলে খাই আছ? এইটো বাংলাদেশী মানুহে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী বহুত কম জানে। গতিকে তই আহিছ এতিয়া হিষ্ট্ৰী অলপ পঢ়িবি, শিকিবি, তেতিয়াহে আমাৰ ভাৰতীয় হোৱাৰ চেষ্টা কৰিবি। উত্তৰ দে। এই বৰ্তমানৰ যিটো মাদানী আছে দেখাত উছামা বিন লাডেনৰ দৰে, এই মাদানীটোৱে ভাৰত স্বাধীন কৰিছিলে নেকি যে তই ইয়াৰ গু খাই আছ? তই কৰিছ তেন্তে? আৰে কোনে কৰিছে? এইখন দেশত মাদানীৰ দৰে তোৰ 14 পুৰুষৰ 14 খানদানৰ কিবা অৱদান আছে নেকি ক? দেহাদি তই লাইভত আহিব নোৱাৰ, তই লাইভ নাচাও, তোৰ চেহেৰা চাও লাইভত। মই যে তই শুক্ৰিয়া আদায় কৰ, তোৰ দৰে কুকুৰ লগত যে মোৰ দৰে এজন ব্যক্তিয়ে কথা কৈ আছো, তই শুক্ৰিয়া আদায় কৰ। কথা হওঁ নে নহয় তই লাইভত আহিব পাৰিবি? তোৰ দম আছে? তই এইখিনি শুক্ৰিয়া আদায় কৰ। তোৰ দৰে এজন কুকুৰৰ লগত যে মোৰ দৰে এজন ব্যক্তি কথা কৈ আছে, এইখিনি তই মানে কেনেকে শুক্ৰিয়া আদায় কৰিবি এইখিনি তই জান। কওঁ নে নকওঁ মোক অলপ কচোন, তই জয় আই অসম কওঁ নে নাই? জয় আই অসম এইটো আমাৰ শ্লোগান। তই কিয় কবি? এইটো তই জয় বাংলাহে কবি, তই আমিহে কওঁ জয় আই অসম। কৈছ তই ভাৰত মাতা কি জয় কচোন এতিয়া? এইটো আমি দিয়া শ্লোগান, সেইটো তই কিয় কবি? মাতা কি জয় ক, জয় আই অসম। ভাৰত মাতা কি জয় এইটো আমি মুছলিমে দিয়া শ্লোগান। বন্দে মাতৰম আমি মুছলিমে দিয়া শ্লোগান।